আইনখন পাৰিত কৰা হওক, যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হৰ সাপেক্ষে প্ৰস্তাৱটো তীব্ৰ বাক বিতণ্ডাৰ মাজেৰে সদনত গৃহীত হ'ল UCC। গৃহীত হোৱাৰ পাছতে শাসক পক্ষই দিলে সদনত ভাৰত মাতা কি জয় ধ্বনি। কৰা হয় আৰু বিধেয়কখন পাৰিত কৰা হয়। UCCৰ বিৰোধিতাৰে কংগ্ৰেছে আনিছিল মুঠ 7টা সংশোধনী, ৰাইজৰ দলে আনিছিল 17টা সংশোধনী। ষষ্ঠদশ বিধানসভাৰ প্ৰথম অধিৱেশনত UCC বিধেয়ক মুখ্যমন্ত্ৰীৰ হৈ উত্থাপন কৰিছিল সাংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই। তাৰ পৰিপ্ৰেক্ষিতত UCCক লৈ আলোচনাৰ বাবে বিধানসভাৰ দিন 4 দিনৰ পৰিৱৰ্তে এটা দিন বৃদ্ধি কৰা হৈছিল। UCC গৃহীতৰ পূৰ্বে UCCৰ বিৰোধিতা অখিল গগৈ। ব্যক্তিগত অধিকাৰৰ ওপৰত ৰাষ্ট্ৰৰ অধিকাৰ নচলে। অসাংবিধানিক প্ৰশাসনিক বিষয়া আৰু আৰক্ষীৰ ওপৰত সকলো অধিকাৰ দিয়া হৈছে। বিজেপিয়ে সংবিধান আৰু দেশৰ উচ্চতম ন্যায়ালয়ক অপমান কৰিছে। ৰাষ্ট্ৰই ব্যক্তিগত অধিকাৰত হস্তক্ষেপ কৰিব নোৱাৰে। অসমৰ প্ৰত্যেকজন যুৱক যুৱতীৰ ওপৰত এনেকৈ ব্যুৰক্ৰেট কিছুমানক আৰু পুলিচক তেওঁলোকৰ প্ৰাইভেট জীৱন চাবৰ কাৰণে লগাই দি কি কৰিছে, এফালেদি ভাৰতৰ সংবিধানৰ বিৰোধিতা কৰিছে, এফালেদি সুপ্ৰিম কোৰ্টৰ বিৰোধিতা কৰিছে আৰু আনফালেদি ব্যক্তিগত জীৱনৰ ওপৰত ৰাষ্ট্ৰৰ যিটো নজৰদাৰী সেই নজৰদাৰীটো বৃদ্ধি কৰিছে। গতিকে এইটো এটা ভয়ানক কথা। মই ভাবোঁ যে এইটো কনষ্টিটিউশ্যনৰ অপমান আৰু এখন ৰাজ্য চৰকাৰে কৰিব পৰা কামতকৈ ওপৰত গুচি গৈছে। গতিকে আজি মই ব্যক্তি স্বাধীনতাৰ পক্ষত, মানুহৰ পক্ষত অৱস্থান গ্ৰহণ। কোন ক'ত আছে, কি কৰিছে তাক চাই থকা অধিকাৰ ভাৰতীয় সংবিধানে দিয়া নাই। ইয়াৰ বিপৰীতে সুশান্ত বৰগোহাঁইৰ মন্তব্য, UCC কংগ্ৰেছ আৰু অখিল গগৈয়ে বিৰোধিতা কৰিবই। অখিল গগৈ প্ৰতিবাদ কৰা মানুহ ৰাইজ ক্লকৱাইজ ঘূৰিলে তেওঁ এণ্টি ক্লকৱাইজ ঘূৰিব। শাসকীয়ৰ মতে নাৰীৰ ভৱিষ্যত সুনিশ্চিত কৰিব। চৰিয়ত বিলত মহিলাক 1/3 প্ৰপাৰ্টি দিয়া হৈছে, ইকুৱেলিটি ক'ত আছে? সেইকাৰণে এইখন বিলৰ দ্বাৰা আমি ইকুৱেলিটিত যাব পাৰিম আৰু আমি মহিলাসকলক ন্যায় দিবলৈ সক্ষম হ'ম। যাৰ যিমান যুক্তি বা বিতৰ্ক কথা শুনিলেও বিধায়ক বিশ্বজিৎ দৈমাৰীৰ কথাও শুনিব লাগিব। UCCয়ে জনজাতীয় লোকক কিয় বাহিৰত ৰাখিছে সেই সন্দৰ্ভত বিৰোধীয়ে কৰা প্ৰশ্নৰ উত্তৰ দিলে বিশ্বজিৎ দৈমাৰীয়ে। UCCত যি নীতি নিয়ম আইনৰ কথা কৈছে সেয়া ইতিমধ্যেই জনজাতীয় সমাজত আছে। জনজাতীয় লোকৰ বাবে বেলেগ এখন আইন আনিব লাগে বুলি মন্তব্য বিশ্বজিৎ দৈমাৰীৰ। দৈমাৰীয়ে কিয় পৃথক আইন বিচাৰিছে সেই কথাও উল্লেখ কৰিছে। সকলোৱে বাধ্যতামূলকভাৱে বিয়া পাতিব লাগে। সৰ্বানন্দ সোণোৱাল আৰু ৰবিৰাম নাৰ্জাৰীয়ে বিয়া নপতাটো দুখ প্ৰকাশ কৰিছে বিশ্বজিৎ দৈমাৰীয়ে। UCC ট্ৰাইবেলসকলৰে এটা নমুনা। যদি ট্ৰাইবেল সমাজৰ পৰা এইটো কোনোবা নেদেখিলে চাগে এই UCCৰ কথাটো নাভাবিলে হয় যে কিমান ধুনীয়া ছিষ্টেম হৈ আছে। হয়, এটা নতুন আইন আমাৰ কৰিব লাগে যাতে চবে কম্পালচৰি বিয়া পাতিব লাগে। ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া বিয়া পাতাই নাই। আমাৰ ট্ৰাইবেল আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিয়া নাপাতিলে। ইমান মেধাৱী মানুহৰ বংশ পৰিয়াল কিমান মেধাৱী হ'লে হয়। গতিকে ট্ৰাইবেলৰ ইণ্টেলেকচুৱেল মানুহ কম হোৱাৰ এইবিলাকো কাৰণ। গতিকে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াৰ সন্তানে কিমান ইণ্টেলেকচুৱেল হ'লে হয়। গতিকে ট্ৰাইবেলে আজি আগবাঢ়িব নোৱাৰাৰ কথাবিলাক তেনেকুৱা আছে আমাৰ কি। অন্যহাতে ৰঙানদী সমষ্টিৰ যুৱ বিধায়ক ঋষিৰাজ হাজৰিকাৰ মতে মাতৃ ভগ্নী কন্যাৰ জীৱন সুৰক্ষা কৰিব UCCয়ে। বিধেয়কৰ কথা আহে, যেতিয়াই তেওঁলোকক নাৰী সুৰক্ষাৰ কথা আহে কোৱাৰ লগে লগে তেওঁলোকে আকৌ তাত বিৰোধিতা কৰে। আজি যদি তেওঁলোকে নাৰী শক্তিক সঁচাকৈ সন্মান কৰে, মই ভাবোঁ এই UCCৰ জৰিয়তে আটাইতকৈ যদি কোনোবা শ্ৰেণী লাভান্বিত হ'ব, আটাইতকৈ যদি কোনোবা শ্ৰেণী সন্মানিত হ'ব সেয়া নাৰী শক্তি। আৰু তেওঁলোকে এই নাৰী শক্তিক সন্মান দেখুৱাৰ স্বাৰ্থত ৰাজনীতিৰ ঊৰ্ধত গৈ আজি এই UCCক তেওঁলোকে সমৰ্থন কৰিব লাগে। মই ভাবোঁ এই বিধেয়ক কোনো বিশেষ সম্প্ৰদায়ৰ বিপক্ষে নহয়, ই অসমৰ প্ৰতিজন মাতৃ ভগ্নী আৰু কন্যা অধিকাৰ সুৰক্ষাৰ এক ঐতিহাসিক অংগীকাৰ। মই ভাবোঁ ধৰ্ম পৃথক হ'ব পাৰে কিন্তু অধিকাৰ পৃথক হ'ব নোৱাৰে আৰু এয়া হৈছে UCCৰ মূল আত্মা। ইউনিফৰ্ম চিভিল কোৰ্টৰ প্ৰসংগত বিধায়ক শ্বেৰমান আলীৰ আকৌ অদ্ভুত যুক্তি। এবাৰ তালাক দিয়া পত্নীক আকৌ বিয়া কিয় পাতিব? মামাৰ ছোৱালী, চাচাৰ ছোৱালী বিয়া পাতো সেয়া ব্যক্তিগত কথা। এতিয়া এই আইনখন মই পঢ়ি চাইছোঁ, ইয়াত ছেকশ্যন 3(1)D দ্বাৰা কোৰাণক ভায়োলেট কৰা হৈছে। মানে মই কাক বিয়া পাতিম, এজনীয়ে থাকক
কিন্তু মই কাক বিয়া পাতিম, মোৰ চাচাৰ ছোৱালী, মোৰ মাহীৰ ছোৱালী, এইটো কোৰাণত ক্লিয়াৰলি আছে। ইট ইজ ভায়োলেশ্যন অফ দি কোৰাণিক ইণ্টাৰপ্ৰিটেশ্যন, কোৰাণিক ভাৰ্চেছ। 2 নম্বৰত ছেকশ্যন 4(6) এইটো ভায়োলেট কৰা হৈছে, ছেকশ্যন 7(2)D এইটো ভায়োলেট কৰা হৈছে। সদনৰ মজিয়াত UCC বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীয়ে ক'লে UCCয়ে য'ত কেঞ্চাৰ হৈছে তাত কেমোথেৰাপি, ৰেডিঅ'থেৰাপি দিব। আজি আমি সকলোৱে অসমৰ জনজাতীয় সমাজখনক আমি ধন্যবাদ দিব লাগিব যে আমি UCC আনো বা নামানো, আমাৰ জনজাতীয় সমাজখনে বহু বিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে। তেওঁলোকে বহু বিবাহৰ 700 মাইল দূৰত অৱস্থান কৰি আছে। আমাৰ জনজাতীয় সমাজখনে ছোৱালীক সমান অধিকাৰ দিয়ে। আমাৰ জনজাতীয় সমাজখনে লিভ ইনৰ দৰে ৰিলেশ্যনশ্বিপক স্বীকৃতি নিদিয়ে। তেওঁলোকে নিজৰ ধৰণে ইউনিফৰ্ম চিভিল কোড কেতিয়াবাৰ পৰাই নিজৰ জীৱনত প্ৰতিফলিত কৰি আহিছে। সেলফ ৰেগুলেশ্যন ইজ দ্য বেষ্ট ৰেগুলেশ্যন। অধ্যক্ষ মহোদয়, বেমাৰ য'ত হৈছে ঔষধটো তাতেই দিয়া যাব নহয়। বেমাৰ নোহোৱা মানুহক ঔষধ কিয় দিব? বেমাৰ য'ত আছে তাতেইতো ঔষধ দিব। মুঠৰ ওপৰত বুধবাৰৰ দিনটোত UCCৰ বিতৰ্কই সদনৰ মজিয়া উত্তপ্ত কৰি তোলে। মই ভাবোঁ হৰ সপক্ষে মৌচুমীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, আছাম টক্স।